वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম মৰিগাঁও জিলাৰ জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰটো ইয়াতে যিকেইটা MCQ আছে গুটেকেইটা MCQ আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম তাৰ লগতে আমি চাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও 26 টা জিলাৰ MCQ মই তোমালোকৰ লগত আলোচনা কৰিছো তো তোমালোকৰ এতিয়াতো যেহেতু পৰীক্ষা আৰম্ভ হৈ গৈছে গতিকে তোমালোকে গুটেকেইটা ভিডিও চোৱাৰ সময় নাই সেই কাৰণে তোমালোকৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি তাৰপিছত বায়োলজি আৰু EVS গুটেকেইটা পাৰ্টৰ মই মাৰাথন ভিডিও বনাইছো তোমালোকে 21 ৰ পিছত পাই যাবা যেতিয়া তোমালোকৰ মাজত গ্যাপ থাকিব তেতিয়া তোমালোকে ভিডিওবোৰ চাই লবা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব তোমালোকৰ গুটেই কিতাপখন মই তোমালোকক ৰিভিজন দিয়াম তোমালোকে ভিডিওবোৰ ভালদৰে চাই লবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে যাতে ভিডিওবোৰ বিচাৰি ফুৰিব নালাগে তোমালোকে তাতে ডাইৰেক্টলি ভিডিওবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো তোমালোকৰ যদি ম্যাথছৰ লাগে বা তোমালোকৰ যদি লং কোৱেশ্চনবোৰ লাগে তেতিয়াহলে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা আৰু যেহেতু তোমালোকৰ এক্সাম একেবাৰে ওচৰত আহিছে তোমালোকে আজিৰ এই ভিডিওটো অৰ্থাৎ আজিৰ এই কোৱেশ্চন পেপাৰটো তোমালোকে এটা টেস্ট হিচাপে লবা আৰু তোমালোকে কিমানখিনি জানিলা বা কিমানখিনি শিকিলা হেতু তোমালোকে পৰীক্ষা কৰা আৰু টেষ্টত তোমালোকে 45 ৰ ভিতৰত তোমালোকে কিমান মাৰ্ক পোৱা তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা ইয়াতে তোমাৰ বহুত প্ৰশ্ন তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন আছে কিন্তু তোমাৰ এনে ওল্ড প্যাটাৰ্নৰ কোৱেশ্চনো আছে অৰ্থাৎ তোমাৰ সিঙ্গল কাৰেক্টৰ কোৱেশ্চনো আছে লগতে নিউ প্যাটাৰ্নৰ কোৱেশ্চন আহিছে বহুত কিটা নিউ প্যাটাৰ্নৰ কোৱেশ্চন আছে যিবোৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় তো চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নোহোৱা প্ৰক্ৰিয়াটো চিনাক্তকৰণ কৰা মমবাতি এডাল জ্বলি থকা তো জ্বলি থকা হলেতো এটো কি হ'ব ৰাসায়নিক হ'ব পাকস্থলীত খাদ্যৰ পাচন হয় এটো ৰাসায়নিক হয় মমবাতি গলি যোৱা এটো হৈছে তোমাৰ ভৌতিক পৰিৱৰ্তন কাৰণ ভৌতিক পৰিৱৰ্তনত তোমাৰ কি হয় ভৌতিক পৰিৱৰ্তনত এবাৰ চেঞ্জ হলে আকৌ আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো মমবাতি এডাল গলি গলেও হেইটোৰ পৰা গলামফৰ পৰা আমি আকৌ মমবাতি বনাব পাৰিম তো এটো আমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা কোনটো পদাৰ্থৰ দহনত মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আমি সকলোৱে জানো যেতিয়া তোমাৰ মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে তোমাৰ কি হয় মেগনেছিয়াম অক্সাইড ফৰ্মেশন হয় যেটো তোমাৰ সলিড ফৰ্মত থাকে আৰু এটো তোমাৰ কি হয় বগা পাউডাৰ হয় এটো তো আমাৰ কি হ'ব মেগনেছিয়ামৰ দহন হলে মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব এটো ডি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটো পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰোজেন আৰু অক্সিজেন সৃষ্টি হয় ইয়াত হাইড্ৰোজেন আৰু অক্সিজেনৰ সৃষ্টিৰ ভৰৰ অনুপাত কি হ'ব এতে চোৱা যেহেতু ওয়াটাৰৰ ফৰ্মুলা হৈছে তোমাৰ H2O এতে হাইড্ৰোজেন আছে দুটা আৰু অক্সিজেন আছে এটা আৰু সেই কাৰণে ইহতৰ যেতিয়া গেছৰ উৎপত্তি হয় তেতিয়া আয়তনৰ অনুপাত কি হয় 2:1 হয় 2:1 হ'ব এটো বি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব পানীৰ বিদ্যুৎ বিশ্লেষণৰ ওপৰত তোমালোকৰ যেটো 1.7 যেটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপটো চাবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে যেটো PDF আছে সেই PDF টো অলপ ব্লাৰিং হৈ আছে তো তোমালোকে মোবাইলৰ সেটিংছত গৈ এটো ঠিক কৰি লবা ঠিক আছে ব্ৰাইটনেসটো অলপ ঠিক কৰি লবা লগতে তোমাৰ ভিডিওৰ কোৱালিটিটো অলপ চেক কৰি লবা তো চোৱা লেড নাইট্ৰেটৰ তাপ বিয়োজনত লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় এই বিক্ৰিয়াটোত সন্তুলিত সমীকৰণটোত থকা অক্সিজেন অণুৰ সংখ্যা কিমান হ'ব এটো হ'ব 1 তো চোৱা যেটো তোমাৰ লেড নাইট্ৰেটৰ তাপীয় বিয়োজন বিক্ৰিয়া আছিল সেই বিক্ৰিয়াটো মই তোমালোকক লিখি দিছো এটো চোৱা লেড নাইট্ৰেট PbNO3 আৰু ইফালে যেহেতু লেডৰ যোজতা 2 হয় ইফালে 2 আহিব তো ইয়াতে তোমাৰ তাপ দিব লাগিব তো উৎপন্ন হ'ব তোমাৰ লেড অক্সাইড তাৰ পিছত হয় নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় তো ইয়াতে চা তুমি যদি এটো ব্যালেন্স কৰিলে তোমাৰ নাইট্ৰজেন ইয়াতে কেইটা আছে নাইট্ৰজেন আছে দুটা আৰু ইয়াতে লেড আছে কেইটা লেড আছে তোমাৰ ইয়াতে এটা কিন্তু ইয়াতে তোমাৰ কি আছে এটা আছে তো নাইট্ৰজেন অক্সিজেন 6 ইয়াতে অক্সিজেন তোমাৰ ইয়াতে কেইটা আছে অক্সিজেন আছে ইফালে 3 দুগুণা 6টা হয় না ইয়াতে অক্সিজেন আছে কেইটা 4টা 5টা তো 6টা বনাবলৈ হলে ইয়াতে তুমি দুটা দিব লাগিব দুটা হৈ গল 6টা হৈ গল আৰু তোমাৰ ইয়াতে লেড দুটা দিয়াৰ লগে লগে তুমি ইয়াতে 2 দিব লাগিব এতিয়া তোমাৰ নাইট্ৰজেন হৈ গল কেইটা 2 দুগুণা 4টা
তো ইয়াতে আহিব 4টা এতিয়া অক্সিজেন কেইটা হল ইয়াতে 6 ইফালে হল 6টা আৰু ইফালে হল 2 12টা হল 4 2 8 8 9 10 11 12 তো ইয়াতে তোমাৰ কি আহিব 1 আহিব অৰ্থাৎ অক্সিজেন তোমাৰ কেইটা থাকিব এটা থাকিব এটা নাইট্ৰজেন ডাই অক্সাইড থাকিব 4টা আৰু লিড অক্সাইড থাকিব 2টা তো এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰাখিলে ক্লোৰিন গেছ নিৰ্গত হয় এটো কেনে ধৰণৰ বিক্ৰিয়া হয় চোৱা এটা সিলভাৰ ক্লোৰাইডৰ কথা কৈছে AgCl এটো আমি যদি সূৰ্যৰ পোহৰত ৰাখো অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা তাপ গ্ৰহণ কৰে তেতিয়াহলে এটো সিলভাৰ আৰু তোমাৰ কি হয় ক্লোৰিনলৈ বিযোজিত হৈ যায় এটো 2 লাগিব এটো 2 লাগিব তো এটো ব্যালেন্সড হৈ গল তো এটো এটা বিযোজন বিক্ৰিয়া হয় আৰু যেহেতু তোমাৰ তাপ গ্ৰহণ কৰিছে সেই কাৰণে এটো তাপগ্ৰাহী হ'ব তো তাপগ্ৰাহী লগতে বিযোজন এটো দুইটা হয় 1 আৰু 3 কানেক্ট হ'ব এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 6 নম্বৰত কি কৈছে তলত দিয়া কোনটো পদাৰ্থ গ্ৰানেন্দ্ৰিক সূচক হিচাপে ব্যৱহাৰ কৰা নহয় এটো চা আমি সকলো জানো যে গ্ৰানেন্দ্ৰিক সূচক সেইবোৰক কয় যিবোৰে তোমাৰ গোন্ধৰ পৰিৱৰ্তন ঘটায় এসিড আৰু ক্ষাৰকীয় মাধ্যমত তো ভ্যানিলা আতর এটো তোমাৰ গ্ৰানেন্দ্ৰিক সূচক হয় লং এটো গ্ৰানেন্দ্ৰিক সূচক হয় পিয়াজৰ ৰস এটো গ্ৰানেন্দ্ৰিক সূচক হয় কিন্তু ডি নম্বৰ হালধি এটো গ্ৰানেন্দ্ৰিক সূচক নহয় এটো এটা তোমাৰ কালারিং সূচক হয় অর্থাৎ তোমাৰ এটো কালাৰৰ চেঞ্জ কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আর ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 7 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে বিদ্যুৎ পৰিবাহিতাৰ সজলি চিত্ৰটো পৰ্যবেক্ষণ কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে তোমাৰ এটো আমাৰ চিত্ৰ দিয়া আছে ইয়াতে আছে তোমাৰ বিকাৰ গজাল লগো সালফিউৰিক এসিড হাইড্ৰোক্লোরিক এসিড দিয়া আছে ইয়াতে তোমাৰ রাবার কর্ক দিয়া আছে আৰু ইফালে গজাল দিয়া আছে তো যেতিয়া আমি হাইড্ৰোক্লোরিক এসিড ইয়াতে দিম হাইড্ৰোক্লোরিক এসিড দিলে তোমাৰ হাইড্ৰোক্লোরিক এসিডে হাইড্ৰোজেন আয়ন বা তোমাৰ হাইড্ৰোনিয়াম আয়ন ফৰ্মেশন কৰিব পাৰে যাৰ ফলত তোমাৰ কি কৰিব পাৰে হাইড্ৰোক্লোরিক এসিডে তোমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে অৰ্থাৎ বিদ্যুৎ পৰিবহন কৰিব পাৰিব তো বিদ্যুৎ পৰিবহন যদি কৰিব পাৰে তেতিয়াহলে তোমাৰ বাল্বটো কি কৰিব জ্বলি উঠিব যেহেতু তোমাৰ হাইড্ৰোক্লোরিক এসিড এটা এসিড হয় তো ইয়াতে সব অপশন কেটা কি দিছে বাল্বটো নজ্বলে বাল্বটো জ্বলিব গতিকে আমাৰ এটো এনে ক্যান্সেল হৈ গল বাল্বটো জ্বলিব কাৰণ দ্ৰৱটো এসিড হয় তো এটো কারেক্ট হয় বাল্বটো নজ্বলে কাৰণ বৰ্তনীটো মুক্ত হয় এটো বৰ্তনী মুক্ত বা খোলাৰ কথা কোৱাই নাই তো ইয়াতে তোমাৰ কৈছে যে বাল্বটো জ্বলিব কাৰণ দ্ৰৱটো লঘু এসিড হয় তো এটো কারেক্ট হয় তো 2 আৰু 4 কারেক্ট হ'ব 2 আৰু 4 তোমাৰ এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 8 নম্বৰত কি কৈছে হাইড্ৰোনিয়াম আয়ন প্ৰকৃততে কি হয় হাইড্ৰোনিয়াম আয়নটো যেতিয়া তোমাৰ এসিড সমূহ যেনেকৈ এটো তোমাৰ যেতিয়া ওয়াটাৰ লগত ৰিঅ্যাকশন কৰে অৰ্থাৎ ওয়াটাৰত দিয়া হয় তেতিয়াহলে এটো তোমাৰ কি হয় ডিসক্লোজ হয় অর্থাৎ ভাঙি গৈ তোমাৰ কি কৰিব হাইড্ৰোনিয়াম আয়ন প্লাস ক্লোৰিনটো কি কৰিব উৎপন্ন কৰিব তো এটো কেতে উৎপন্ন হৈছে যেতিয়া তোমাৰ ওয়াটাৰ দিয়া হৈছে অৰ্থাৎ এটো মানে তোমাৰ কি বুজাব ওয়াটাৰ বুজাব এটো ডি অপশনটো কারেক্ট অপশন হয় এর পিছত চোৱা তোমাৰ এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ এসারশন আৰু ৰিজনিংৰ ওপৰত মই অলৰেডি তোমালোকৰ গুটেই কেটা জিলাৰ লগতে যোৱা বছৰৰ গুটেই কেটা জিলাৰ এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন মই একেলগে তোমালোকৰ ওয়ান শট অৰ্থাৎ লাইভ শট ভিডিও আপলোড কৰিছো তোমালোকে জানাই মই লাইভ শট ভিডিও বনাও তো তোমালোকে সেই ভিডিওবোৰ চাই লবা তোমালোকৰ ইয়াৰ পৰা 5টা বা 4টা তোমাৰ এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো তোমালোকে সেই ভিডিওটো চালে তোমালোকৰ 100% এসারশন আৰু ৰিজনিং চোৱা হৈ যাব তোমালোকে আৰু বেলেগ ভিডিও চোৱাৰ কোনো দৰকাৰে নহব তোমালোকে ভিডিওটো চাই লবা এই কোৱেশ্চনটো তাতে ইনক্লুড হৈ আছে ঠিক আছে ইয়াতে কি কৈছে চোৱা উক্তি পানী সদায় এসিডত লাহে লাহে যোগ কৰিব লাগে এতে কৈছে যে পানী এসিডত যোগ কৰাৰ কথা কৈছে এটো ইনকারেক্ট হয় আমি সকলোৱে জানো যে আমি যি এসিড খিনি সদায় লাহে লাহে পানী যোগ কৰিব লাগে এসিড কত যোগ কৰিম আমি পানী টুপাল টুপাল কৈ যোগ কৰিম লগতে পানীখিনি আমি লৰাইও থাকিম তো এটো ইনকারেক্ট হয় পানীত এসিড দ্ৰৱীভূত কৰাটো অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া এটো কারেক্ট হয় সেই কাৰণে আমি পানীত কেতেও কি কৰিব নালাগে এসিড দ্ৰৱীভূত কৰিব নালাগে অৰ্থাৎ তোমাৰ উক্তিটো মিছা হ'ব উক্তিটো মিছা কিন্তু কাৰণটো সঁচা কত আছে উক্তি মিছা কাৰণ সঁচা কোনো অপশন উক্তি সঁচা উক্তি মিছা কাৰণটো সঁচা হ'ব লাগিব হা উক্তি আচ্ছা ইয়াতে কোনো অপশনতে নাইছন তো এর অপশনটো তোমাৰ দিয়া নাই তোমালোকে চাই লবা কিন্তু এটো উক্তিটো মিছা হ'ব কাৰণটো সঁচা হ'ব এর পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ৰন্ধাশালত ব্যৱহৃত পাত্ৰ এটা এলুমিনিয়াম বা লুৰ পৰিৱৰ্তে মাটিৰ হলে কেনেকুৱা অসুবিধা হ'ব এতে চোৱা যেহেতু তোমাৰ মাটিৰ কথা কৈছে তো মাটিও তোমাৰ
তাপৰ পৰিবাহী হয় কিন্তু তোমাৰ এলুমিনিয়াম বা লোৰ নিচিনা নহয় গতিকে তোমাৰ এইটো তোমাৰ যেটো তাপৰ পৰিবহন আছে সেই পৰিবহনটো বহুত কম হ'ব তাপৰ পৰিবহন কি হ'ব বহুত কম হ'ব অৰ্থাৎ তোমাৰ এটা স্থানতে তোমাৰ কি হ'ব বেছি গৰম হ'ব তো কম তাপ প্ৰয়োগত সোনকালে গৰম হ'ব এটোতো নহয় কাৰণ ইয়াৰে তোমাৰ কণ্ডাক্টিভিটি অফ হিট বহুত কম হয় তাপ পাত্ৰটোৰ সকলো অংশতে সমানে বিয়পি পৰিব এটোতো নহয় এটো কেতিয়াও নহব এটো তাপ এই পাত্ৰটোত এটা অংশ বেছিকৈ গৰম কৰিব এটো হয় আৰু গৰম হ'বলৈ বেছি সময়ৰ প্ৰয়োজন হ'ব এটো হয় তো এটো তোমাৰ কি হ'ব এটো তোমাৰ 3 আৰু 4 কাৰেক্ট হ'ব তো বি অপচনত আছে গতিকে বি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো অধাতুৰ সাধাৰণ বৈশিষ্ট্য নহয় আমি সকলোৱে জানো যে অধাতুবোৰ সাধাৰণতে তোমাৰ কি হয় গেছীয় ফৰ্মত থাকে নহলে তোমাৰ ট্ৰানজিশন ফৰ্মত থাকে অৰ্থাৎ তোমাৰ নিষ্ক্ৰিয় হিচাপে থাকে তো তোমাৰ ঠুনুকাটো হৈছে ধাতুৰ ধৰ্ম বিদ্যুতৰ অপৰিবাহী এটো তোমাৰ অধাতুৰ ধৰ্ম হয় কিন্তু ইয়াতে নহয় বুলি কৈছে নিম্ন গলনাঙ্ক এটোতো নহয় তো এটো বি নম্বৰটো হ'ব নমনীয় কেনেকৈ হ'ব এটো তোমাৰ ম্যাক্সিমামে গেছীয় অৱস্থাত থাকে গতিকে এটো নমনীয় নহব পাৰে এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ধাতুৰ আপেক্ষিক সক্ৰিয়তা ক্ৰমত জিংক লেড আৰু কপাৰ অৰ্থাৎ তামৰ পাৰাৰ বা তোমাৰ শুদ্ধ সজুনটো কি হ'ব হেটো আমাক খুদিছে তেতে কাৰেক্টলি খুদিব লাগে তো ইয়াতে তোমাৰ চা জিংক লেড কপাৰ আৰু মাৰ্কিউৰি তো এটো আমাৰ কাৰেক্ট হ'ব এটো এ নম্বৰ অপচনটো কাৰেক্ট হ'ব মানে আটাইতকৈ সক্ৰিয় হৈছে জিংক তাৰ পিছত লেড তাৰ পিছত কপাৰ তাৰ পিছত মাৰ্কিউৰি তোমালোকে মনত ৰাখিবা এইবোৰ সিকোয়েন্স কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা ধাতু আৰু এচিডৰ লগত বিক্ৰিয়াৰ ফলত হাইড্ৰোজেন গেছ নিৰ্গত হয় কাৰণ কি কাৰণ তোমাৰ এতে যিবোৰ ধাতু থাকে এটো চা एग्जांपल হিচাপে তুমি চোৱা যদি তুমি জিংক লোৱা আৰু তাৰ লগত হাইড্ৰোক্লোৰিক এসিড দিছা ঠিক আছে তো এতে ফৰ্মেশন হ'ব কি ফৰ্মেশন হ'ব তোমাৰ জিংক ক্লোৰাইড লগতে হাইড্ৰোজেন গেছ এতে তোমাৰ হাইড্ৰোজেনক কিয় সেপাৰেট কৰিব পাৰিছে কাৰণ জিংকটো হাইড্ৰোজেনতকৈ সক্ৰিয় আৰু তোমাৰ ইয়াতে তোমাৰ কি আছে হাইড্ৰোজেন আছে অৰ্থাৎ তোমাৰ ধাতুটো এসিডতকৈ কি হ'ব সক্ৰিয় হ'ব বুলি কৈছে অৰ্থাৎ হাইড্ৰোজেনতকৈ ধাতুটো সক্ৰিয় এটো কাৰেক্ট হ'ব 2 নম্বৰ এটোতো নহয় আৰু এসিডত হাইড্ৰোজেন থাকে তো এটো কি হ'ব 2 আৰু 3 কাৰেক্ট হ'ব 2 আৰু 3 কোনটো অপচনত আছে এটো এ অপচনতে আছে গতিকে আমাৰ এ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে তাপজাৰণ আৰু দগ্ধীকৰণৰ সাদৃশ্য তাপজাৰণ আৰু দগ্ধীকৰণ কি হয় এটো তোমালোকে জানা নিশ্চিতভাৱে তো দুটা সক্ৰিয়তা শ্ৰেণীৰ মধ্যমা শ্ৰেণীৰ ধাতু পদ্ধতি নিষ্কাশন তো এটো তোমাৰ কি হয় কারেক্ট হয় আৰু তোমাৰ দুটা কি হ'ব জাৰণ আৰু বিজাৰণ হ'ব অৰ্থাৎ ৰেডক্স ৰিঅ্যাকশনৰ উদাহৰণ হয় গতিকে 1 আৰু 3 কারেক্ট হ'ব তো এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 1 and 3 কারেক্ট অপচন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 15 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ কপাৰৰ বিদ্যুৎ পৰিশোধন চিত্ৰত দিয়া হৈছে তো এটো বিদ্যুৎ পৰিবহন চিত্ৰটো হয় তো ইয়াতে তোমাৰ এটো হৈছে এনোড এটো হৈছে কি তোমাৰ ক্যাথোড ঠিক আছে তো এটো দিয়া আছে তোমাৰ এসিডীকৃত কপাৰ সালফেটৰ দ্ৰৱ এটা কপাৰ সালফেটৰ দ্ৰৱ আছে আৰু ইয়াতে দিয়া আছে তোমাৰ এনোড বুকা তো এনোড বুকা সৃষ্টিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ এতে এনোড বুকাৰ কথা কেৱল খুদিছে তো যেহেতু তোমাৰ এনোড বুকাৰ কথা খুদিছে তো তোমাৰ কি হ'ব এনোডৰ ধাতুৰ পাত্ৰত থকা অশুদ্ধিবোৰ এনোড বুকাৰ কি কৰে সৃষ্টি কৰে কাৰণ তোমাৰ এনোডটো তোমাৰ কি কৰা হয় অশুদ্ধ ধাতুৰ যেটো পাত থাকে হেতু তোমাৰ এনোড হিচাপে ব্যৱহাৰ কৰা হয় আৰু বিশুদ্ধ ধাতুৰ পাতটো তোমাৰ কি কৰা হয় ক্যাথোড হিচাপে ব্যৱহাৰ কৰা হয় তো এনোডৰ পৰা এটো তোমাৰ কি কৰিব ক্যাথোডৰ ফালে দৌৰিব আৰু তোমাৰ এটো কি কৰিব এনোড বুকাৰ সৃষ্টি কৰিব তো এটো সি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত কি কৈছে কোনটো ধাতুৰ অক্সাইডৰ লগত এলুমিনিয়ামৰ যোগ কৰি উত্তপ্ত কৰিলে প্ৰতিস্থাপন বিক্ৰিয়া নঘটে এতে সব প্ৰতিস্থাপন বিক্ৰিয়া নঘটে বুলি কৈছে তো যেটো আমাৰ ইয়াতে ধাতব অক্সাইড থাকিব এতে তোমাৰ ধাতব অক্সাইড যেটো ধাতব অক্সাইড থাকিব সেই অক্সাইডৰ লগত তোমাৰ এলুমিনিয়ামে বিক্ৰিয়া কৰিব তো বিক্রিয়া করিলে যদি বিক্রিয়া করে তেতিয়াহলে ইয়াতে যেটো ধাতু থাকিব যদি এলুমিনিয়ামতকৈ কম সক্রিয় হয় তেতিয়াহলে তোমার কি কৰিব এই এলুমিনিয়ামের ধাতুটোক সেপারেট কৰিব পাৰিব যাক আমি প্ৰতিস্থাপন বিক্রিয়া বুলি কম কিন্তু এতে তোমাৰ নঘটে বুলি কৈছে অৰ্থাৎ তোমাৰ ইয়াতে যেটো আমাৰ ধাতু থাকিব অৰ্থাৎ ধাতব অক্সাইড থাকিব হেতু তোমাৰ এলুমিনিয়ামতকৈ কি হ'ব লাগিব এটো বেছি সক্রিয় হ'ব লাগিব তো বেছি সক্রিয় হলে হে এলুমিনিয়ামে এই ধাতুটো কিয়াৰ পৰা প্ৰতিস্থাপিত কৰিব নোৱাৰিব বুজি পালানে তো এলুমিনিয়ামতকৈ বেছি সক্রিয় ধাতু ইয়াতে এটাই আছে হেতু হৈছে ম্যাগনেসিয়াম গতিকে
মেগনেছিয়ামটোৰ লগত তোমাৰ এলুমিনিয়ামে বিক্ৰিয়া কৰি প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰাব নোৱাৰিব। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলত দিয়া ইলেক্ট্ৰন বিন্দু গঠন চাই অক্সিজেন অণুৰ চিত্ৰটো ব্যাখ্যা কৰা। এতিয়া চোৱা অক্সিজেনৰ 8 হয়, তো ইয়াৰে তোমাৰ কি হ'ব 2 6 হ'ব, অৰ্থাৎ ইয়াৰে যোজ্যতা 2 হ'ব। তো যোজ্যতা যদি 2 হয় তোমাৰ অক্সিজেন আৰু অক্সিজেন থাকিব, ইয়াতে দুটা দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। আৰু ইফালে তোমাৰ 6টা আছে না, তো দুটা ইফালে থাকিব, দুটা ইফালে 4টা। তো এইটো তোমাৰ কি কৰিব এনেকৈ বন্ডিং কৰিব। এইটো হৈছে তোমাৰ অক্সিজেনৰ বন্ডিং। তো এইটোৰ লগত কোনটো মিলিছে, এইটোৰ লগত এইটো মিলিছে, গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে চোৱা, জীৱাশ্ম ইন্ধনত থকা কোন দুটা উপাদানৰ দহনত পৰিৱেশ প্ৰদূষিত কৰা গেছৰ সৃষ্টি হয়। এইটো হ'ব তোমাৰ নাইট্ৰজেন আৰু ছালফাৰ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। যেটো জীৱাশ্মজাত ইন্ধনসমূহে নাইট্ৰজেন আৰু ছালফাৰৰ যৌগসমূহ বেছি উৎপন্ন কৰে, যেনেকুৱা তোমাৰ ডাইনাইট্ৰজেন অক্সাইড, তাৰপিছত নাইট্ৰজেন ডাই অক্সাইড, আৰু ছালফাৰত হৈছে ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাই অক্সাইড, তাৰপিছত তোমাৰ ছালফেট, এনেকুৱা ধৰণৰ যৌগ গঠন কৰে। তো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা ভিনেগাৰ কি, ভিনেগাৰ হৈছে এচিটিক এচিডৰ 5 পৰা 8% এটা জলীয় দ্ৰৱ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনত কি কৈছে, কাৰ্বন যৌগৰ বিষয়ে কোনটো উক্তি সত্য হয়, কোনটো শুদ্ধ সেইটো লাগিছে। তো কাৰ্বনৰ যৌগবোৰ বিদ্যুতৰ সুপৰিবাহী নহয়, বিদ্যুতৰ কুপৰিবাহী হয়। তো বিদ্যুতৰ কুপৰিবাহী এইটো তোমাৰ কাৰেক্ট হয়। 3 নম্বৰত কৈছে অণুবোৰৰ মাজত প্ৰবল আকৰ্ষণ শক্তি থাকে। আকৰ্ষণ শক্তিটো তোমাৰ কি বুলি কৈছে, ইয়াতে বেছি বুলি কৈছে। তো আইনীয় যৌগবোৰৰ মাজত আকৰ্ষণ শক্তিটো বেছি থাকে, আৰু তোমাৰ যিবোৰ সহযোজী যৌগ আছে সেইবোৰৰ মাজত আকৰ্ষণ শক্তি কম থাকে। অণুবোৰৰ মাজত আকৰ্ষণ শক্তি কম, এইটো কাৰেক্ট হ'ব। তো 2 আৰু 4 কাৰেক্ট হয়। 2 আৰু 4 এইটো ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 21 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, অসম্পৃক্ত হাইড্ৰকাৰ্বনটো হৈছে, অসম্পৃক্ত মানে কি, অসম্পৃক্ত মানে তোমাৰ হয় ডাবল বন্ড থাকিব লাগিব, নহ'লে ট্ৰিপল বন্ড থাকিব লাগিব, তেতিয়াহ'লেহে তোমাৰ অসম্পৃক্ত বুলি ক'ব। আৰু ডাবল বন্ড থাকিলে সেইটোক তোমাৰ এলকিন বুলি কয়। সেইটো কি বুলি কয়, এলকিন। আৰু যদি 3টা বন্ধনী থাকে সেইটোক কয় তোমাৰ এলকাইন। আৰু যদি সিংগল বন্ড থাকে সেইটোক কয় এলকেন। সিংগল থাকিলে সেইটোক এলকেন বুলি কয়। তো তোমাৰ চোৱা বিউটেন লাষ্টত এন আহিছে, এন আহিলে এলকেন হয়। এইটোতো এন আহিছে, এইটো এলকেন হয়। এইটো এন আহিছে, এইটো এলকেন হয়। কিন্তু ইয়াতে লাষ্টত ইন আহিছে, চোৱা ইন, এইটো এচিটাইলিন, লাষ্টত ইন আহিছে, ইন আহিলে তোমাৰ এলকিন হয়। এলকিন হ'লে এইটো অসম্পৃক্ত হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, 22 নম্বৰটো কি কৈছে, তলৰ কাৰ্বন যৌগসমূহত থকা বিষম পৰমাণু কেইটা চিনাক্তকৰণ কৰা। ইয়াতে বিষম পৰমাণু কি, হাইড্ৰকাৰ্বন যৌগবোৰত যদি বেলেগ মৌল আহে, অৰ্থাৎ হাইড্ৰজেন আৰু কাৰ্বনৰ বাহিৰে সেইবোৰক বিষম মৌল বুলি কোৱা হয়। ইয়াতে তোমাৰ ব্ৰমিন আহিছে, তো 1 নম্বৰটো হ'ব তোমাৰ ব্ৰমিন। তাৰপিছত ইয়াতে আহিছে তোমাৰ অক্সিজেন, আৰু ইয়াতে আহিছে ক্লৰিন। 1 নম্বৰটোত হ'ব তোমাৰ ব্ৰমিন, 1 নম্বৰটো ব্ৰমিন, এইটো চা এইটোত নাই, এইটোতো নাই, গতিকে এইটো টাইনে কেঞ্চেল হৈ গ'ল। 1 নম্বৰটোত ব্ৰমিন আহিব, 2 নম্বৰটো হ'ব অক্সিজেন, আৰু 3 নম্বৰটো হ'ব ক্লৰিন। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ বুজি পোৱা নাযায়, তোমালোকে এডজাষ্ট কৰি লোৱাচোন। মই কৈ দিছোঁ, মৌলৰ পৰ্যাবৃত্ত তালিকাৰ ইতিহাসৰ সম্বন্ধে কোনটো যুক্তি শুদ্ধ নহয়। এইটো চোৱা ডবাৰিনাৰে ট্ৰাইড গঠন কৰিছিল, এইটোতো কাৰেক্ট হয়। নিউলেন্সৰ অষ্টক সূত্ৰ আছিল, এইটো কাৰেক্ট হয়। হেনৰি মজলি আধুনিক পৰ্যাবৃত্ত সূত্ৰ কৰিছিল, এইটো কাৰেক্ট হয়। কিন্তু মেণ্ডেলিভে আধুনিক পৰ্যাবৃত্ত তালিকা কৰা নাছিল, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাহে উপপাদন কৰিছিল। গতিকে এই প্ৰশ্নটোৰ কাৰণে আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, আলোক সংশ্লেষণৰ বাবে কোনটো কেঁচা সামগ্ৰীৰ প্ৰয়োজন নহয়। সূৰ্যৰ পোহৰ প্ৰয়োজন হয়, পানীৰ প্ৰয়োজন হয়, কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়, কিন্তু অক্সিজেনৰ প্ৰয়োজন নহয়। গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 25 নম্বৰটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, এইটো গ্লুকোজৰ পৰা কোষে শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়। এইটোক শ্বসন বুলি কওঁ। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 26 নম্বৰটো চোৱা, উশাহত বায়ুৰ সঠিক গতিপথটো কি হয়। বায়ুৰ শুদ্ধ গতিপথ আমাৰ সুধিছে, হয়নে? তো বায়ুৰ শুদ্ধ গতিপথ তোমাৰ কি হ'ব, এইটো প্ৰথমতে আহিব নাসাৰন্ধ্ৰ, তাৰপিছত আহিব শ্বাসনলী, তাৰপিছত আহিব ব্ৰংকাই, তাৰপিছত আহিব ব্ৰংকলি, তাৰপিছত বায়ু। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়।
27 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে 27 নম্বৰটোত চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় এইটো মাইটোকণ্ড্ৰিয়াত সংঘটিত হয় যেহেতু মাইটোকণ্ড্ৰিয়া তোমাৰ কোষৰ শক্তিৰ ভঁৰাল হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 28 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো তোমাৰ চকুৰ লগত ৰিলেটেড হয় সূৰ্যৰ উজ্জ্বল পোহৰ তোমাৰ চকুত পৰিলে সংঘটিত হোৱা ঘটনাসমূহ হ'ল তো প্ৰথমতে তোমাৰ ক'ত যাব প্ৰথমতে তোমাৰ সূৰ্যৰ উজ্জ্বল পোহৰ থাকিব উজ্জ্বল পোহৰ তাৰ পিছত যাব অক্ষিপট তাৰ পিছত সংগাবাহী তাৰ পিছত স্নায়ুৰজ্জু তাৰ পিছত যাব তোমাৰ আজ্ঞাবাহী স্নায়ু তাৰ পিছত চকুৰ বতাহ গতিকে এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 29 নম্বৰ কোৱেশ্যনটো চোৱা স্পৰ্শৰ অনুভূতিৰ প্ৰতি কিছুমান উদ্ভিদে কিদৰে সঁহাৰি জনায় তো স্পৰ্শৰ প্ৰতি সঁহাৰি জানিবলৈ উদ্ভিদে সদায় কি কৰিব কোষৰ পৰা কোষলৈ তথ্য স্থানান্তৰ কৰিবলৈ বৈদ্যুতিক ৰাসায়নিক সংকেত ব্যৱহাৰ কৰিব এটো বি অপচনটো কাৰেক্ট অপচন হয় তোমালোকে ইয়াতে কনফিউজ নহবা তোমালোকৰ যেটো নীলা জীৱনৰ পাতৰ বিষয়ে যেটো প্যাৰাগ্ৰাফ আছে তলত তাতে তোমাৰ এই কথাটো ধুনীয়াকৈ দিয়া আছে সদায় কোষৰ পৰা কোষলৈহে তোমাৰ কি কৰে তথ্যবোৰ স্থানান্তৰ কৰে কেনেকৈ স্থানান্তৰ কৰে এই কথাখিনি তুমি জানিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে প্ৰাণীদেহৰ জীৱন প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰিত হয় কেনেকৈ জীৱন প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ হয় তোমাৰ ৰাসায়নিক সমন্বয় আৰু তোমাৰ স্নায়ুতন্ত্ৰ এটো বি অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটো তোমাৰ ফিগাৰ ৰিলেটেড কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তো ইয়াতে চোৱা এয়া হৈছে প্ৰমস্তিষ্ক এটো হৈছে মধ্য মস্তিষ্ক এটো হৈছে তোমাৰ সেৰিবেলাম আৰু এটো হৈছে তোমাৰ তলৰ মস্তিষ্ক ঠিক আছে ইয়াতে তোমাৰ কি কৈছে চোৱা ওপৰত দিয়া মস্তিষ্কৰ চিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু এনসার দিবলৈ দিছে যে ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰা মগজুৰ কোনটো অংশ হয় ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰে তো সব ভোকৰ অনুভূতি নিয়ন্ত্ৰণ কৰে তো প্ৰমস্তিষ্ক অৰ্থাৎ আগৰ যেটো মূৰৰ পাৰ্ট থাকে হেতুৱে এটো হ'ব এ নম্বৰটো এম ইয়াৰ পিছত কুৱেশ্যনটো চোৱা এটো পানীৰ প্ৰতি উদ্ভিদৰ শিপাৰ সঁহাৰি এটো হ'ব জলানবিক আৰু যদি তোমাৰ পৰাগমল্লিকা যদি গৰ্ভাশয়ৰ ফালে গতি কৰে হেতু হ'ব ৰসায়নবিক পোহৰৰ ফালে শিপাবোৰ পাতবোৰ গতি কৰিলে হেতু হ'ব হাৰণবিক আৰু মাটিৰ ফালে গতি কৰিলে হেতু কয় ভূকেন্দ্ৰবিক যেহেতু পানীৰ প্ৰতি সঁহাৰি জনোৱাৰ কথা কৈছে গতিকে জলানবিক হ'ব 33 নম্বৰ কুৱেশ্যনটো চোৱা কোষৰ কোষ বিভাজনত অৰিহণা যোগোৱা সঞ্জীৱনী পদাৰ্থবিদ হ'ল এটো কোষ বিভাজনৰ কথা কৈছে তো কোষ বিভাজন সদায় সাইটোকাইনিনে কৰে এটো সি অপচনটো কাৰেক্ট হয় অক্সিজেনে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে কাণ্ড আৰু কলেবৰ বৃদ্ধিত সহায় কৰে আৰু এসাইসিক এসিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে লগতে পাত হৰি পৰাটো সহায় কৰে লগতে ফল পকাত সহায় কৰে তাৰ লগতে ফলবোৰ হৰি পৰাটো সহায় কৰে এটোৰ কাৰণে এই প্ৰশ্নৰ কাৰণে তোমাৰ এটো সাইটোকাইনিনটো কাৰেক্ট আনসাৰ হ'ব 34 নম্বৰ কোৱেশ্যনটো চোৱা এটো কৈছে তোমাৰ টিউবেক্টমি পদ্ধতি তলৰ কোনটো অংগ বন্ধ কৰি দিয়া হয় এটো হৈছে ডিম্ববাহী নলী টিউবেক্টমি মানে কি তোমাৰ মহিলাসকলৰ যেটো জুনিবত থাকে জুনিবতৰ লগত যেটো ফিলোপিয়ান টিউব থাকে অৰ্থাৎ এটো এনেকুৱা ফিলোপিয়ান টিউব তোমাৰ এটো থাকে এই ফিলোপিয়ান টিউবটো কাটি দিয়া হয় কাটি দিয়াতে কাটি মাৰি দিয়া হয় যাতে তোমাৰ ডিম্বাশয়খিনি এটো ভিতৰত নিহৰণ হ'ব নোৱাৰে তো ডিম্ববাহী নলীটো আনসাৰ হ'ব 35 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো মেন্ডেলৰ এক সংকৰণ পৰীক্ষাৰ প্ৰকাশ্য অনুবাদ বুলি জনা যায় এক সংকৰণৰ কথা কৈছে তো 3:1 এটো সি অপচনটো কাৰেক্ট অপচন হয় 36 নম্বৰ কোৱেশ্যনটো চোৱা এতে কি কৈছে শুদ্ধ চিত্ৰটো বাছি লোৱা এটো চোৱা এটো তোমাৰ উত্তল হলে সদায় এনেকৈ আহিব এটো বি নম্বৰত আছে তো বি অপচনটো কাৰেক্ট অপচন হ'ব এইকেইটা তোমাৰ ইনকাৰেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 37 নম্বৰ মানুহৰ চকুৰ চিত্ৰটোৰ চিহ্নিত অংশটোৰ নাম কি হ'ব এটো তোমাৰ কি হয় এটো ৰেটিনা হয় এটো ৰেটিনা যত তোমাৰ কি কৰে এটো পৰ্দা হিচাপে কাম কৰে যত প্ৰতিবিম্ব গঠন হয় তো এটো হ'ব অক্ষিপট এটো ডি অপচনটো কাৰেক্ট অপচন হয় ৰেটিনা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 38 নম্বৰ কোৱেশ্যনত তোমাৰ কি কৈছে এটো 2 ওম 4 ওম 10 ওম আৰু 100 ওম ব্যৱহাৰ কৰি পাব পৰা আটাইতকৈ কম ৰোধকটো হ'ব আটাইতকৈ কমৰ কথা কৈছে আমি সকলোৱে জানো এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কামৰূপ মেট্ৰ' জিলাতো আহিছে
তো ইয়াতে তোমাৰ যেহেতু আটাইতকৈ কম ৰোধৰ কথা কৈছে তো কম ৰোধ হলে তোমাৰ সদায় সমান্তৰাল সজ্জাত যাব আৰু যদি সৰ্বোচ্চ ৰোধ হয় তেতিয়াহলে সদায় শ্ৰেণীবদ্ধ সজ্জাত যাব তো হয়তো তোমাৰ যেহেতু কম ৰোধৰ কথা কৈছে তো সমান্তৰাল সজ্জাত কানেকশন কৰি দিয়া ধৰি লও 1/r তো ঠিক আছে এটো হ'ব 1/2 প্লাস 1/4 প্লাস 1/10 প্লাস 1/100 এটো এলসিএম লয় এলসিএম তোমাৰ 100 আহিব তো ইয়াতে থাকিব কেইবাৰ ইয়াতে থাকিব তোমাৰ 25 বাৰ ইয়াতে থাকিব ইয়াতে তোমাৰ 2 আছে না 50 থাকিব সরি এটো তোমাৰ 50 হ'ব তাৰ পিছত ইয়াতে তোমাৰ 4 আছে 4 হলে 25 বাৰ থাকিব 10 হলে 10 বাৰ থাকিব আৰু তোমাৰ 100 ত একবাৰ থাকিব হয় না এটো প্লাস কৰা এটা হ'ব 75 ফালে 85 86 86/100 এতিয়া তোমাৰ এটো লটাই দিয়া যেহেতু এতে 1/r আছে তো ইয়াৰ পৰা r কি হ'ব r হ'ব এটো ৰেচিপ্ৰকেল লব লাগে তো 100 কি হ'ব 86 হ'ব 100/86 হলে তোমাৰ এটো কি হ'ব এটো তো একবাৰ যাব আৰু ইফালে বাকি থাকিব তোমাৰ 40 40 তো না যায় তো দুইবাৰ দিব লাগিব তো 400 হ'ব তো 400 হলে তোমাৰ 4 মান হ'ব তো 1.4 তো তোমাৰ এটো কি হল একতকৈ তোমাৰ বেছি হৈ গল হয় না তো তোমাৰ এটো যেটো তোমাৰ আটাইতকৈ যেটো তোমাৰ কি থাকিব কম ৰোধ থাকিব হেতু তোমাৰ একতকৈ বেছি হ'ব হয় না তো একতকৈ বেছি হ'ব এটো তোমাৰ কোন অপচনত আছে একতকৈ বেছি তো কম দিয়া আছে তো দুইতকৈ বেছি দিয়া আছে দুইতকৈ তো বেছি নহয় একতকৈ হে বেছি হয় এটো লেস দেন দিয়া আছে না এটো একতকৈ 1.5 তকৈ বেছি দিয়া আছে 1.5 তকৈ বেছি নহয় 1.4 হে পালো মানে 1.5 তকৈ কম হ'ব আচ্ছা এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটোত কি কৈছে এডাল বিদ্যুৎ পৰিবাহী দুটা বিন্দুৰ মাজত আধান 2c অৰ্থাৎ 2 কুলম চালিত কৰোতে 15 জুল কাৰ্যকৰা হয় বিন্দুটাৰ মাজত বিভৱবেদ কি হ'ব আমি সকলোৱে জানো বিভৱবেদ = কি হয় w/q হয় এটো ফৰ্মুলা হয় তো ফৰ্মুলাটো মনত ৰাখিব বিভৱবেদ হৈছে কোনো এটা পৰিবাহীৰ মাজেৰে একক ক্ষেত্ৰফলৰ মাজেৰে একক আধান চালিত কৰিবলৈ প্ৰয়োজন হোৱা কাৰ্য অৰ্থাৎ তোমাৰ v = w/q এতে w মানে হৈছে ওয়ার্ক দি আছে তোমাৰ 15 আৰু ইয়াতে তোমাৰ c মানে হৈছে আধান দি আছে 2 কুলম দি আছে গতিকে এটো হ'ব তোমাৰ 7.5 হয় না 7 * 14 আৰু 5 * 10 মানে 15 হ'ব তো 7.5 ভোল্ট হ'ব এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি হৈছে বিদ্যুৎ প্ৰবাহৰ চুম্বক ক্ষেত্ৰৰ এসআই একক বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে মিটাৰ এম্পিয়াৰ হ'ব এটো হয় না মিটাৰ নহয় এটো এম্পিয়াৰ হে হ'ব তো এটো হ'ব বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ আৰু চুম্বক ক্ষেত্ৰটো হৈছে অৰষ্টেট তো 1 আৰু 3 কারেক্ট হ'ব 1 and 3 কোনটো অপশনত আছে এটো ডি অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি হৈছে চুম্বক ক্ষেত্ৰখনত থকা প্ৰবাহযুক্ত এডাল পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ এটো সদায় তোমাৰ চুম্বক ক্ষেত্ৰৰ ওপৰত কি হ'ব লম্ব হ'ব এটো ডি অপশনটো কারেক্ট অপশন হয় ডি অপশন কারেক্ট অপশন হয় যেটো তোমাৰ হোৱাতৰ নীতি আছিল তোমাৰ এনেকে তুমি যদি ইয়াতে হাত এখনেৰে ধৰা তোমাৰ বুঢ়া আঙুলিটো ইফালে থাকিব আৰু ইয়াতে তোমাৰ এনেকৈ তোমাৰ কি হয় চুম্বক ক্ষেত্ৰ সৃষ্টি হয় তো এটো সদায় তোমাৰ এটোৰ লগত কি হৈ আছে লম্ব হৈ আছে অৰ্থাৎ ডি অপশনটো কারেক্ট অপশন হ'ব 42 নম্বৰ কোৱেশ্চনটো চোৱা কোনটো শক্তি উৎস ব্যৱহাৰ প্ৰক্ৰিয়াত আটাইতকৈ কম পৰিমাণে পৰিৱেশ প্ৰদূষণ হয় এটো হ'ব তোমাৰ সৌৰ শক্তি এটো সি অপশনটো কারেক্ট অপশন হয় এর পিছত চাই অ্যাসারশন আৰু ৰিজনিংৰ ওপৰত মই অলৰেডি ভিডিও এটা আপলোড কৰিছে তোমালোকে গ্ৰুপত জয়েন হ'লা ভিডিওটো মই তাতে শেয়াৰ কৰি দিম তোমালোকে চাই লবা তোমালোকে তাতে তোমালোকৰ বুকৰ 100% অ্যাসারশন আৰু ৰিজনিং কোৱেশ্চন মই তাতে কভাৰ কৰিছো তোমালোকৰ এবাৰ ৰিকল হৈ যাব তোমালোকে ভিডিওটো চাই লবা এতিয়া চোৱা প্লাষ্টিকৰ ডিসপোজেবল কাপৰ পৰিৱৰ্তে মাটিৰ নিৰ্মিত বিশেষ পিয়লাৰ ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত আৰু পৰিৱেশ হিতৈষী এটো তোমাৰ কারেক্ট হয় যদি আমি যিবোৰ কাপ আমি ইউজ কৰো যিবোৰ ডিসপোজেবল হ'ব পাৰে কিন্তু সেইবোৰ ক্ষেত্ৰত আমি যদি মাটিৰ পাত্ৰ ব্যৱহাৰ কৰো হেতু বেছি সুবিধাজনক হয় এটো কারেক্ট হয় বক্তব্যটো দিছে মাটি নিৰ্মাণ কৰা লাখ লাখ কাপৰ প্ৰচলনে মাটিৰ পৰিভাগৰ উৰ্বৰতা ক্ৰমান্বয়ে হ্ৰাস কৰিব তো এইটো তোমাৰ কারেক্ট হয় আমি ওপৰৰ অংশ যদি আমি কাপ বনোৱাৰ কাৰণে লৈ যাওঁ তেতিয়াহলে মাটিৰ যেটো ফাৰ্টাইল নেচাৰ হেতু কমি আহিব এটো কারেক্ট হয় মানে দুইটা কারেক্ট হয় কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহয় হয়নে তো 1 আৰু 2 দুইটা শুদ্ধ কিন্তু দুইটো একৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে
এটা খাদ্য শৃংখলৰ চতুৰ্থ ভৌতিক স্তৰৰ শক্তিৰ পৰিমাণ হৈছে 60 কিলোজুল উৎপাদক স্তৰত ইয়াৰ শক্তি কিমান হ'ব এটা চোৱা আমি যেটো খাদ্য পিৰামিড আছে খাদ্য পিৰামিডত আমি জানোই চাৰিটা স্তৰ আছে 1 2 3 4 এটো হৈছে তোমাৰ এটো হৈছে উৎপাদক তাৰ পিছত হৈছে তোমাৰ প্ৰাথমিক উপভোক্তা তাৰ পিছত তোমাৰ হৈছে দ্বিতীয় উপভোক্তা আৰু একেবাৰে শেষত হৈছে তৃতীয় শ্ৰেণীৰ উপভোক্তা য'ত তোমাৰ মানুহ ইনক্লুড হৈ আছে তো ইয়াতে চা তোমাৰ কি কৈছে ইয়াতে তোমাৰ কৈছে চতুৰ্থ স্তৰত আছে ইয়াতে আছে তোমাৰ 6 এটো আছে 6 কিলোজুল তেৰে তোমাৰ আমি সকলে জানো যে তোমাৰ 10% গ্ৰ'থ যেটো আছে হেতু কিন্তু মনত ৰাখিব লাগিব মানে উৎপাদকৰ পৰা 10% হে তোমাৰ কি কৰে ওপৰৰ ফালে যায় তো 10% আহিলে তোমাৰ এটা 60 আছে তো 60 10% হ'ব 60 সৰি 6 or 10% 60 হ'ব 60 10% হ'ব তোমাৰ 600 600 or 10% হ'ব 6000 এটো হ'ব 6000 কিলোজুল 6000 কিলোজুল এটো তোমাৰ এ নম্বৰ অপচনত আছে গতিকে এই অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰে পিছত চা 45 নম্বৰ কোৱেশ্চনটো কি কৈছে ভাৰতত বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া বলবৎ কৰা হৈছিল বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 আহিছিল হয়নে তো এটো বি অপচনটো কাৰেক্ট অপচন হ'ব বৰ্মৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ এমসিকিউ তোমালোকে কোনে কিমান মাৰ্ক পালা তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল হেতু কমেন্ট কৰি জনোৱা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তেছা এতে যিকেটা তোমাৰ লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা বহুত ইজি হয় লং কোৱেশ্চন কেটা মানে এটা ই নহয় তো তোমালোকৰ তথাপি যদি কোনো প্ৰবলেম থাকে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো কোৱেশ্চনৰ এনসাৰ লাগে তোমালোকে হেতু কমেন্ট কৰি জনাবা মই তোমালোকক হেল্প কৰিম ঠিক আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল এটো চা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ